মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি পুনৰ এটা নতুন ভিডিঅ' লৈ তোমালোকৰ লগত মই উপস্থিত হৈছো গতিকে আশা কৰো যে তোমালোকে আমাৰ এই চেনেলটোক আদৰি লবা আৰু ভৱিষ্যতেও আমি এই ধৰণৰ ভিডিঅ'বিলাক এইটো চেনেলৰ জৰিয়তে আমি আপলোড কৰি থাকিম অষ্টম নৱম আৰু দশম শ্ৰেণীৰ গণিত পাঠ্যপুথিৰ যিমানবিলাক অংক আছে গোটেইখিনি অংক আমি এইটো ইউটিউব চেনেলত আমি আপলোড কৰি থাকিম গতিকে আমি এটা অনুৰোধ জনাইছো যে তোমালোকে সকলোৱে আমাৰ এই চেনেলটোক সাবস্ক্ৰাইব কৰি থবা লগতে বন্ধুবিলাকৰ ভিতৰত শেয়াৰ কৰিবা ঠিক আছে আজি যি আমি নতুন টপিক আলোচনা কৰিম সেই টপিকটো মই তোমালোকৰ সময় যাতে নষ্ট নহয় তাৰ কাৰণে আমি ইয়াতে অলৰেডি লিখি থৈছো হেয়া হল নৱম শ্ৰেণীৰ গণিত পাঠ্যপুথিৰ বৃত্ত নামৰ যি পাঠ আছে এই বৃত্ত নামৰ পাঠৰ এটা উপপাদ্য 10.8 উপপাদ্য 10.8 এই উপপাদ্যটোত আছে এই ধৰণৰ যে বৃত্তৰ চাপে কেন্দ্ৰত উৎপন্ন কৰা কোণ ই বৃত্তটোৰ আন যিকোনো অংশত উৎপন্ন কৰা কোণৰ দুগুণ বুলি ইয়াতে আমাক এটা উপপাদ্য দিছে গতিকে আমি এই উপপাদ্যটোৰ প্ৰথম আমাৰ কাম হল যে আমি উপপাদ্যটো কিদৰে প্ৰমাণ কৰিব পাৰো গতিকে এই উপপাদ্যটোক প্ৰমাণ কৰিব পাৰিলেই আমি এইটো চিৰদিনলৈ আমি মনত ৰাখিব পাৰিম আৰু সত্য বুলি আমি জানি লম এতিয়া কথা হল উপপাদ্য এটাক প্ৰমাণ কৰিবলৈ হলে আমি কিছুমান ষ্টেপৰ মাজেদি যাব লাগে এটা উপপাদ্য সত্য বুলি প্ৰমাণ কৰিবলৈ হলে আমি কেইটামান ষ্টেপৰ মাজেদি যাব লাগে নাম্বাৰ 1 যে কি দিয়া আছে সেইখিনি আগতে স্পষ্ট হ'ব লাগিব যে উপপাদ্যটোত কোনখিনি কথা দিয়া আছে 2 নম্বৰ ষ্টেপটো হল যে কি প্ৰমাণ কৰিব লাগে কি প্ৰমাণ কৰিব সেইটো এটা 3 নম্বৰ এইটো উপপাদ্যটো প্ৰমাণ কৰোতে অতিৰিক্তভাৱে কিবা অঙ্কনৰ প্ৰয়োজন আছে নেকি সেইটো এটা ষ্টেপ চতুৰ্থতে একেবাৰে শেষত হল প্ৰমাণ গোটেইখিনি অঙ্কন কৰি লোৱা পিছত আমি প্ৰমাণ কৰিম গতিকে এটা উপপাদ্য সত্য বুলি প্ৰমাণ কৰিবলৈ হলে আমি এই চাৰিটা ষ্টেপৰ মাজেদি আমি যাব লাগিব গতিকে তোমালোকক কৈছো ভিডিও যদি ভাল লাগে তেতিয়া হলে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি থবা মই গ্যাৰান্টি দিছো এইটো মাত্ৰ 10 মিনিট সময় তোমালোকে লস কৰিলে হলেও 10 মিনিট সময় খৰচ কৰি তোমালোকে যদি এই ভিডিওটো চোৱা এই উপপাদ্য 10.8 তোমালোকৰ ইয়াৰ ওপৰত কোনো ধৰণৰ কনফিউজন তোমালোকৰ নাথাকে সকলো কনফিউজন দূৰ হৈ যাব গতিকে এইখিনি প্ৰমাণ কৰিবলৈ হলে কি দিয়া আছে আমাক এইখিনি দিয়া আছে বৃত্তৰ চাপে কেন্দ্ৰত উৎপন্ন কৰা কোণটো ই বৃত্তৰ আন যিকোনো অংশত উৎপন্ন কৰা কোণৰ দুগুণ এতিয়া প্ৰমাণ কি কৰিব লাগে এই দুগুণ বুলি প্ৰমাণ কৰিব লাগে দিয়া আছে কেন্দ্ৰত উৎপন্ন কৰা কোণ বৃত্তটোৰ অন্য অংশত উৎপন্ন কৰা কোণৰ দুগুণ গতিকে দুগুণ বুলি আমি প্ৰমাণ কৰিব লাগে অঙ্কন যদি আছে অঙ্কন লাগিব তাৰ পিছত শেষত আমি প্ৰমাণ কৰিম এতিয়া কথা হল যে আমাৰ এই উপপাদ্যটো প্ৰমাণ কৰোতে আমাক লাগিব কি আমাক প্ৰথমতে এটা বৃত্ত অঙ্কন কৰি লব লাগিব গতিকে সময় নষ্ট নকৰি বলা আমি বৃত্তটো আঁকি লওঁ প্ৰথমতে আমাক যি কৰিব লাগিব হে হল আমি এটা বৃত্ত অঙ্কন কৰিব লাগিব বৃত্তৰ কথা কৈছে যেহেতু বৃত্তৰ চাপে বুলি কৈছে তেতিয়া হলে আমি এটা বৃত্ত অঙ্কন কৰি লৈছো ধৰা হওক অকেন্দ্ৰীয় বৃত্ত এইটো অকেন্দ্ৰীয় বৃত্ত ইয়াৰ এটা চাপ লম আমি এ বি চাপ লৈছো মানে যেনেকে কৈছে বৃত্তৰ চাপে বৃত্ত লৈছো অকেন্দ্ৰীয় বৃত্তৰ চাপৰ কথা কৈছে আমি এটা চাপ লৈছো যাৰ নাম হল এ বি এই চাপে কেন্দ্ৰৰ লগত কোণ উৎপন্ন কৰিছে কেন্দ্ৰৰ লগত যি কোণ উৎপন্ন কৰিছে হেও আমি অঙ্কন কৰি লম বৃত্তৰ চাপে কেন্দ্ৰৰ লগত এই কোণটো উৎপন্ন কৰিছে বৃত্তৰ চাপে কেন্দ্ৰৰ লগত এটা কোণ উৎপন্ন কৰিছে লগতে আৰু কৈছে কি যে এই চাপে
কেন্দ্ৰৰ বাহিৰত মানে ইয়াতো কৰিব নোৱাৰে, ইয়াতো কোনো কোণ উৎপন্ন কৰিব নোৱাৰে, ইয়াতো কৰিব নোৱাৰে, গতিকে নিশ্চয় এইটো বৃত্ততে কৰিব। গতিকে আমি বৃত্তৰ অন্য অংশত মানে বৃত্তটোৰ ওপৰত এটা কোণ অংকন কৰি লওঁ। চিধাকে দিব পাৰোঁ, অলপ বেকাকে দিওঁ, এনেকৈ অলপ দি দিলোঁ। এতিয়া অকেন্দ্ৰীয় বৃত্তৰ এ বি এটা চাপ, এই চাপটোৱে কেন্দ্ৰত এংগল এ অ' বি উৎপন্ন কৰিছে আৰু বৃত্তটোৰ অন্য অংশত যেনিবা ইয়াতে এ চি বি এটা কোণ উৎপন্ন কৰিছে। গতিকে এতিয়া প্ৰমাণ কৰিব লাগে যে আমাৰ এ অ' বি মানে কেন্দ্ৰত উৎপন্ন কৰা কোণটো এইটো কোণৰ দুগুণ, এংগল এ চি বিৰ দুগুণ, মানে এংগল এ অ' বি ইকুৱেল টু টুৱাইচ অফ এংগল এ চি বি। তোমালোকক এটা কথা মই ওপৰেঞ্চি ক'ব খুজিছোঁ যে আমি যেতিয়া পঢ়িছিলোঁ তেতিয়া এই এংগল এ অ' বি ইয়াক কোৱা হৈছিলে কেন্দ্ৰস্থ কোণ, আৰু ইয়াৰ অপজিটে যি কোণটো আছে এংগল এ চি বি ইয়াক কোৱা আছিল, আমি যেতিয়া পঢ়িছিলোঁ তেতিয়া ইয়াৰ নাম আছিল বৃত্তস্থ কোণ। তো বুজি পালানে? কেন্দ্ৰস্থ কোণ, বৃত্তস্থ কোণ ঠিক আজিও সেই একে আছে, কিন্তু ইয়াৰ কোৱাৰ ষ্টাইলটো, ইয়াৰ প্ৰকাশ ভংগীটো অলপ চেঞ্জ হৈছে। এইটো কেন্দ্ৰস্থ, এইটো বৃত্তস্থ। বৃত্তৰ চাপে কেন্দ্ৰৰ লগত যি কোণ উৎপন্ন কৰিছে সেয়া হ'ল কেন্দ্ৰস্থ, আৰু বৃত্তৰ চাপে বৃত্তটোৰ লগত যি কোণ উৎপন্ন কৰিছে সেয়া হ'ল বৃত্তস্থ কোণ। গতিকে এইটো কেন্দ্ৰস্থ, এইটো বৃত্তস্থ। আমি যেতিয়া পঢ়িছিলোঁ তেতিয়া আছিল যে কেন্দ্ৰস্থ কোণ বৃত্তস্থ কোণৰ দুগুণ, এইটো আছিল। তো আজি সেই একে আছে, কিন্তু ইয়াৰ প্ৰকাশ ভংগীটো অলপ বেলেগ হৈছে। বৃত্তৰ চাপে কেন্দ্ৰত উৎপন্ন কৰা কোণটো বৃত্তটোৰ অন্য অংশত উৎপন্ন কৰা কোণৰ দুগুণ বুলি কৈছে। গতিকে অকেন্দ্ৰীয় বৃত্ত আঁকিছোঁ, আমি চাপ আঁকিছোঁ। এতিয়া কেন্দ্ৰৰ লগত কেন্দ্ৰস্থ কোণ, এইটো বৃত্তস্থ কোণ। আমি ইয়াক এতিয়া এই উপপাদ্যত যি কথাখিনি ক'লে, এই উপপাদ্যৰ যি বাক্যশাৰী, এই উপপাদ্যটো আমি এতিয়া প্ৰমাণৰ ফালে যাম। আমি লিখিম ধৰা হ'ল, আমিতো ধৰিয়ে লৈছোঁ এইটো, তো লিখিম ধৰা হ'ল এইটো হ'ল আমাৰ অকেন্দ্ৰীয় বৃত্ত। অকেন্দ্ৰীয় বৃত্তৰ এ বি এডাল চাপে, এই এ বি চাপটোৱে কেন্দ্ৰত এংগল এ অ' বি আৰু বৃত্তটোৰ আনটো অংশত এংগল এ চি বি উৎপন্ন কৰিছে। যে যিখিনি কথা দিয়া আছিল আমি এইখিনি ললো। তো প্ৰমাণ কৰিব লাগে যে কি প্ৰমাণ কৰিব লাগে? প্ৰমাণ কৰিব লাগে যে এংগল এ অ' বি ইজ ইকুৱেল টু টুৱাইচ অফ এংগল এ চি বি, অৰ্থাৎ কেন্দ্ৰত উৎপন্ন কৰা কোণটো বৃত্তটোৰ আনটো অংশত উৎপন্ন কৰা কোণৰ দুগুণৰ সমান বা দুগুণ। এইটো আমি কি কৰিব লাগে? প্ৰমাণ কৰিব লাগে। গতিকে এনেকৈ লিখি ললোঁ। লিখি লোৱাৰ পিছত এইখিনি কোণ ইয়াৰ দুগুণ বুলি প্ৰমাণ কৰিবলৈ হ'লে আমি উপৰেঞ্চি এটা অংকন কৰিব লাগিব। সেইটো কৰি লওঁ। এতিয়া এটা উপপাদ্যক প্ৰমাণ কৰিবলৈ হ'লে আমি যি 4টা ষ্টেপৰ মাজেদি যাব লাগে, সেই 4টা ষ্টেপৰ এইটো ষ্টেপত আমি বৃত্ত এটা লৈছোঁ, যি দিয়া আছে সেইটো লৈছোঁ, কি প্ৰমাণ কৰিব লাগে সেইটো লৈছোঁ। লগতে এইটো আছিল যে এইখিনি প্ৰমাণ কৰিবলৈ হ'লে এংগল এ অ' বি
টুৱাইস অফ এংগল এচিবি এইটো প্ৰমাণ কৰিবলৈ হলে আমি বাহিৰৰ পৰা অপৰেঞ্চি আমি কিছু অঙ্কন কৰিব লাগিব হেইটো আমি অঙ্কন হিচাপে লিখি আমি কৰি লম আমি লিখিম এই CO সংযোগ কৰি তাক ডি বিন্দুলৈ বঢ়াই দিম বেলেগ একো কৰিব নালাগে ইমা একেবাৰে সহজ এটো হল CO সংযোগ কৰি তাক ডি লৈ বঢ়াই দিয়া হল এটো হল O পয়েন্ট CO সংযোগ বঢ়াই দিয়া হল এইখিনি আমি অতিৰিক্তভাৱে অঙ্কন কৰি লৈছো CO সংযোগ কৰি তাক ডি বিন্দুলৈ বঢ়াই দিয়া হল এতিয়া মাত্ৰ কেইটামান মুহূৰ্ত আমি অপেক্ষা কৰিব লাগিব অঙ্কটোৰ প্ৰমাণ আহি আছে এতিয়া আমি যি কৰিম হেয়া হল এইটো এটা ত্ৰিভুজ AOC এটো লক্ষ্য কৰিবলগীয়া এই ত্ৰিভুজটোৰ এইটো ত্ৰিভুজৰ এই দুটা বাহু সমান একেবাৰে সহজ উপপাদ্য অলপ সময় লাগিব ভিডিওটো অকমান স্কিপ নকৰাকৈ গুটেখিনি চালে মই গ্যাৰান্টি দিব পাৰো এই উপপাদ্যটো তোমালোকৰ আয়ত্ত হ'বই এতিয়া কথা হল আমি এইটো ত্ৰিভুজ লম এতিয়া ত্ৰিভুজ AOC ৰ পৰা আমি লিখিব পাৰো OA is equal to OC এই কথাটো আমি লিখিব পাৰো যেহেতু ইহত একেডাল বৃত্তৰ কি ব্যাসাৰ্ধ একেডাল বৃত্তৰ ব্যাসাৰ্ধ সমান বুলি লিখিলো লগতে আমি এইটো জানো যদি এটা ত্ৰিভুজত যিকোনো দুটা বাহু কি হয় সমান হয় তেতিয়া হলে সমান বাহুৰ বিপৰীত কোণ দুটাও কি হ'ব সমান তেতিয়া হলে আমি ইয়াতে এটা মাৰ্ক কৰি লও এই কোণটো আৰু এই কোণটো আমি সমান বুলি লিখি দিও therefore angle OAC is equal to angle OCA কিয় লিখিলো এই দুটা সমান এটা ত্ৰিভুজৰ সমান বাহুৰ বিপৰীত কোণ সমান যাৰ কাৰণে আমি এটো লিখিলো ঠিক একেদৰে আৰু অঙ্কটো দিগলীয়া নকৰি যদি আমি ইয়াতো হেই একে নিয়ম এপ্লাই কৰো তেতিয়া হলে কি হ'ব একেদৰে এংগল OBC is equal to angle OCB হ'ব গতিকে এই দুটা পয়েন্ট আমাক আকৌ প্ৰয়োজন হ'ব যাৰ কাৰণে এইটো পয়েন্টক আমি নাম দিম 1 নম্বৰ সমীকৰণ এটুক নাম দিম আমি 2 নম্বৰ সমীকৰণ কাৰণ এই দুটা পয়েন্ট আমাৰ কি আছে দৰকাৰ আছে তোমালোকক জনাই থও যে এই উপপাদ্য 10.8 এই উপপাদ্যটো প্ৰমাণ কৰিবলৈ হলে মাত্ৰ দুটা শিক্ষণ দক্ষতা স্কিলৰ প্ৰয়োজন আছে মাত্ৰ দুটা হেইটো হল যে এটা ত্ৰিভুজৰ যিকোনো দুটা বাহু সমান হলে তাৰ কোণ দুটাও কি হ'ব বিপৰীত কোণ দুটাও সমান হ'ব হেইটো এটা স্কিল 1 নম্বৰ আমি ব্যৱহাৰ কৰি লইটো ব্যৱহাৰ কৰি লিখিছো আৰু এটা স্কিল হল আমাৰ বহিস্থ কোণৰ ধৰ্ম এই বহিস্থ কোণৰ ধৰ্ম এইটো যদি কাৰোবাৰ জনা থাকে তোমালোকৰ যদি এই বহিস্থ কোণৰ ধৰ্ম জনা থাকে এইটো গুটেইখিনি প্ৰমাণ কৰোতে একেবাৰে সহজ এতিয়া আমি এই কথাটোকে লিখি দিম আকৌ বুলি লিখো যে বহিস্থ কোণৰ ধৰ্মৰ পৰা বহিস্থ কোণৰ এই বহিস্থ কোণৰ ধৰ্মটো কি আছে আমি অলপ চাই লও এতিয়া ইয়াতে যে মই লিখিলো বহিস্থ কোণৰ ধৰ্মৰ পৰা এই বহিস্থ কোণৰ ধৰ্ম গতিকে প্ৰথমতে আমি হেইটো জানি লও অতি কম সময়ৰ ভিতৰত আমি জানি লও যে বহিস্থ কোণৰ ধৰ্মটো কি যেনিবা এইটো এটা ত্ৰিভুজ ইয়াৰ যিকোনো এটা বাহুক মই বঢ়াই দিয়াৰ লগে লগে এইফালে যে উৎপন্ন হল এই কোণটোৰ নাম হল বহিস্থ কোণ এই কোণটো তো ত্ৰিভুজৰ ধৰ্মটো হল এনেকুৱা বহিস্থ কোণৰ এটা ত্ৰিভুজৰ যিকোনো এটা বহিস্থ কোণৰ মাপ এতিয়া এটা ত্ৰিভুজত কিমানটা বহিস্থ কোণ থাকিব পাৰে তিনিটা থাকিব পাৰে তিনিটা বহিস্থ কোণ থাকিব পাৰে এটা বাহু বঢ়াই দিছো এটা বহিস্থ কোণ ইয়াকো বঢ়াই দিলে এফালে হ'ব ইয়াকো বঢ়াই দিলে এফালে হ'ব তাৰ বিষয়ে আমি
বহলাই এতিয়া নকওঁ মাত্ৰ আমি এটা দেখাই আছো যে এইটো এটা বহিস্থ কোণ এই বহিস্থ কোণটোৰ মাপ এই দুটাৰ যোগফলৰ সমান হ'ব এই দুটা যোগ কৰিলে যিমান হ'ব ইয়াৰ অকলৰ সেই একে মান হ'ব গতিকে এইটো হল আমাৰ বহিস্থ কোণৰ ধৰ্ম এটা এইটো ত্ৰিভুজত আমাৰ কি বহিস্থ কোণ আছে AOC নামৰ ত্ৰিভুজত তেনেকুৱা বহিস্থ কোণ আছে নেকি আছে এইটো কি বাহু এটো হল CO বাহু তাক কি লৈ বঢ়াই দি লৈ গতিকে এই ফালে যে এটা কোণ উৎপন্ন হৈছে এই মই গুলচিন দি দিলু এটা চিন দি দিলু মই বুজাবলৈ এই কোণটো এটা বহিস্থ কোণ এইটো ত্ৰিভুজৰ বহিস্থ কোণ গতিকে এই বহিস্থ কোণৰ মাপ তাৰ মানে এংগল AOD এইটো বহিস্থ কোণৰ মাপ এই দুটাৰ যোগফলৰ সমান আমি লিখি দিম OAC এংগল OAC প্লাস এংগল OCA তে একেবাৰে সহজ বহিস্থ কোণৰ ধৰ্মটো জনা থাকিলে আমাক এটো প্ৰয়োজন হ'ব পাৰে আমি এটো 3 নম্বৰ সমীকৰণ বুলি লিখি থওঁ ঠিক একেদৰে যদি একে নিয়ম এই একেটাই নিয়ম যদি আমি এইটো ত্ৰিভুজত প্ৰয়োগ কৰো তেতিয়া হলে ইয়াৰ এইটো এটা বহিস্থ কোণ হ'ব এইটো BOD এইটো এটা বহিস্থ কোণ হ'ব এই বহিস্থ কোণ বুজি নাপালে এনেকে ঢাকি দিব লাগিব যেতিয়া মই এইটো ত্ৰিভুজৰ আলোচনা কৰিম এবেলে সব ঢাকি দিলু ঢাকি দিয়াৰ পিছত থাকিল কি এইটো এটা বহিস্থ কোণ হল নাই এই বহিস্থ কোণৰ নাম হল BOD এংগল BOD এইটো বহিস্থ কোণৰ মাপ এই দুটাৰ যোগফলৰ সমান হ'ব গতিকে এতিয়া আমি উঠাই লও এইটো এংগল BOD is equal to angle OBC plus angle OCB ইয়াক আমি সমীকৰণ নম্বৰ 4 দিও তো ছাত্ৰ ছাত্ৰীসকল মই পোনপ্ৰথমে কৈছো যে এই উপপাদ্য 10.8 নৱম শ্ৰেণীৰ যে উপপাদ্যটো আছে বৃত্ত সম্পৰ্কে এই উপপাদ্যটো প্ৰমাণ কৰিবলৈ হলে মাত্ৰ দুটা দক্ষতাৰ প্ৰয়োজন হেতু হল সমদ্বিবাহু ত্ৰিভুজৰ সমান বাহু দুটাৰ বিপৰীত কোণ দুটা কি হ'ব সমান হ'ব হেতু হল 1 নম্বৰ যাৰ পৰা আমি এটো লিখিছো নেক্সট হল বহিস্থ কোণৰ ধৰ্মৰ পৰা আমি আৰু দুটা সমীকৰণ লিখিছো এতিয়া একোৱে কৰিব নালাগে মাত্ৰ 3 আৰু 4 নম্বৰ সমীকৰণ কি কৰিব লাগিব যোগ বাও পক্ষৰ লগত বাও পক্ষ যোগ কৰিম এংগল AOD প্লাস এংগল BOD এই সাইড দুটা আমাৰ যোগ কৰা হৈ গল এইফালে আহিম আমি এংগল OAC প্লাস যোগ কৰিলে হল কথা নাই এংগল এতিয়া ইয়াতে আমি গুটেইখিনি কি কৰিলো যোগ কৰিলো অঙ্কটো অলপ দিগলীয়া হ'ব পাৰে ভিডিওটো অলপ দিগলীয়া হ'ব পাৰে কিন্তু অকনো স্কিপ নকৰাকৈ যদি তোমালোকে চোৱা তেতিয়া হলে বুজি পাবা এটো মই নিশ্চিত আমি গুটেইখিনি যোগ কৰিলো এতিয়া এই দুটা যদি আমি যোগ কৰো এই দুটা যোগ কৰিলে কি হ'ব এংগল AOD লগত এংগল BOD যোগ কৰিলে কেনেকুৱা হ'ব গতিকে এটো এনেকুৱা সংখ্যা নহয় যে এটো 50 আৰু এটো 10 50 আৰু 10 কিমান 60 এনেকুৱাটো নহয় এই দুটা যোগ কৰিবলৈ হলে আমি চিত্ৰটো চাব লাগিব AOD এইখিনি কথা কৈছে AOD এইখিনি কথা কৈছে লগতে BOD তেতিয়া হলে গুটেইখিনি যোগ কৰিলে আমাক হৈ যাব এংগল হ'ব AOB হ'ব এইফালে AOB মানে কি কোণ আহি গল কেন্দ্ৰস্থ কোণটো আহি গল হয় না কেন্দ্ৰস্থ কোণ আহি গল আমাৰ নিশ্চয় হেফালে কিবা এটা হ'ব আমি কৰিম কি OAC ইয়াতে আছে OAC আমি লিখিম এংগল OCA তেতিয়া হলে আমি কার পরিবর্তে কি লিখিলু আছে OAC এইটো কোণ দিয়া আছে আমি লিখিলু OCA এটো আমি লিখিব পাৰো কাৰণ এইটো 1 নম্বৰ সমীকৰণত দিয়া আছে OAC ৰ পৰিবৰ্তে আমি OCA লিখিব পাৰো ইয়াৰ পৰিবৰ্তে আমি এটো লিখিব পাৰো কাৰণ ইহ দুটা সমান কিন্তু প্ৰশ্ন হল এটো যে এটো কিয় লিখিলু
আমাক প্ৰমাণটো এইখিনিত লাগে এ চি বিত আহিব লাগে আমি এইফালেহে আহি আছো লাহে লাহে আমি এইফালে নাথাকো এইফালে আমি থাকি লাভ নাই আমি এইফালে আহিব লাগিব বৃত্তস্থকোণৰ দিশে আহিব লাগিব সেই কাৰণে আমি ইয়াৰ হলনি এটো এটা মনত ৰাখিবলগীয়া বিষয় ইয়াৰ হলনি আমি এটো বহাইছো যোগ ও সি এ জি আছে তাকে দি দিয়া এটো ও সি এ যেনেকে আছে তেনেদৰে থাকিব দিয়া ও বি সি মই আগেও কৈছো এইফালে আমি নাথাকো ও বি সি এটো আৰু এটো একে আছে গতিকে আমি ইয়াৰ হলনি আমি ও সি বি হে লিখিম আমাক এইফালে আহিব লাগে এটো আৰু এটো সমান যেহেতু ইয়াতে লিখিম ও সি বি ইয়াতে এটা বস্তু লিখি দিব পাৰা যে এইটো যে আমি হলাই লিখিছো এটো সমীকৰণ 1 আৰু কিহৰ পৰা 2 ৰ পৰা লিখিছো লিখাৰ পিছত নেক্সট টাইম আমি কি লিখিম ওসিয়া কেইটা আছে দুটা ওসিয়া আছে লিখি দিলু দুটা এংগল ওসিয়া আছে দুটা কি আছে দুটা আছে ও সি বি দুটা ওসিয়া আছে দুটা কি আছে ও সি বি আছে বি আইছে ইয়াত ঠাই নাই মই অকমান মছি দিম মছি দিলো অকমান দুই এটা কমন লৈ লোৱা দুই এইফালেও আছে যেহেতু এইফালেও আছে দুই কমন লোৱাৰ পিছত এইফালে থাকিল এংগল ও সি এ প্লাস এইফালে থাকিল এংগল ও সি বি এনেকে থাকিব তাৰ পিছত এই দুইটো আহি যাব বৰাবৰ আহি গল ও সি এ প্লাস ও সি বি এটা আমি চিত্ৰটো চাই লম এই দুটাই কি বুজাইছে ও সি এ মানে এইখিনি বুজাইছে এইখিনি মই সাম কি বুজাইছে ও সি এ এইখিনি বুজাইছে নেক্সট আছে ও সি বি যোগ ও সি বি এটা এইখিনি আৰু এইখিনি যদি আমি লগাই দিও জোৰা লগাই দিও ইয়াৰ নামটো হ'ব এ সি বি ইয়াৰ হলনি হ'ব এ সি বি গতিকে আমাৰটো প্ৰমাণ এইটো কৰিবলগীয়া আছিল এ ও বি নহয় জানো আমি যে প্ৰথম লিখিছিলো হেতু কি লিখিছিলো এংগল এ ও বি is equal to twice of angle ACB অর্থাৎ বৃত্তৰ চাপে কেন্দ্ৰত উৎপন্ন কৰা কোণটো ই বৃত্তটোৰ আনংগত উৎপন্ন কৰা কোণৰ কিমান হয় দুগুণ হয় গতিকে আজি এই উপপাদ্যটো আমি প্ৰমাণ কৰিলো গতিকে ভৱিষ্যতে যেতিয়া আমাক ইয়াৰ ওপৰত ৰিলেটেড ইয়াৰ লগত সম্পৰ্কিত কিছু আমাক অংক খুদিব পাৰে ইয়াৰ ওপৰত ভিত্তি কৰি কিছুমান আমাক প্ৰশ্ন খুদিব পাৰে কেনেকুৱা প্ৰশ্ন এনেকুৱা প্ৰশ্ন আমাক খুদিব পাৰে এটু বৃত্ত এটু হল আমাৰ চাপ এটু কেন্দ্ৰস্থ কোণ এটু যেনিবা এটা বৃত্তস্থ কোণ আঁকি দিলো ইয়াতে যদি 50 ডিগ্ৰী দিয়া থাকে তেতিয়াহলে ইয়াৰ মানটো কি হ'ব এই উপপাদ্য মতে ইয়াৰ মান যদি 50 থাকে তেতিয়াহলে ইয়াৰ ডাবল হ'ব অৰ্থাৎ 100 হ'ব গতিকে এই ধাৰণাটোই আমি পাম এই উপপাদ্যৰ পৰা গতিকে আমাক এইখিনিয়ে কি আছিল গতিকে আমাৰ এখিনি কি হল আমাৰ প্ৰমাণ আছিল গতিকে ভিডিওটো অকমান দিগল হলেও তোমালোকে যে বুজি পাইছা এই কথাটো মই নিশ্চিত গতিকে তোমালোকৰ যদি অকমান উপকাৰ হয় ভিডিওটো চাই যদি অলপ ভাল লাগে তেতিয়াহলে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা লগতে বন্ধুবৰ্গৰ লগত শেয়াৰ কৰিবা লগতে কমেন্ট কৰিবা কিবা নবুজা থাকিলে আৰু লগতে তোমালোকে যদি তোমালোকৰ নোপোৱা যদি কোনোবা অংক আছে অষ্টম নৱম দশম শ্ৰেণীৰ পৰা তেতিয়াহলে তোমালোকে নিশ্চয় কমেন্ট বক্সত কমেন্ট কৰিবা যে মোক অংক লাগে অতি কম সময়ৰ ভিতৰতে মই সেই অংকটো কৰি আপলোড কৰিবলৈ মই প্ৰতিশ্ৰুতি দিলো ধন্যবাদ